নিজ নিজ পঞ্চায়তত জনপ্ৰতিনিধি নিৰ্বাচিত কৰিবলৈ ভোটাধিকাৰ সাব্যস্ত কৰিলে মন্ত্ৰী বিধায়কে। শাসক বিৰোধীৰ সাংসদ প্ৰাক্তন মন্ত্ৰী বিধায়কেও জনতাৰ সৈতে শাৰী পাতি সাব্যস্ত কৰিলে ভোটাধিকাৰ। বিৰোধীয়ে যদি পৰিৱৰ্তনৰ স্বাৰ্থত ভোটদান কৰিছে বুলি দাবী কৰিলে শাসক পক্ষই আকৌ উন্নয়নৰ স্বাৰ্থত বিজেপিকেই ভোট দিব লাগে বুলি কটাক্ষ কৰিলে। ২-১ অপ্ৰীতিকৰ পৰিস্থিতিৰ বাদে ৰাজ্যত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হ'ল প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। ৰাজ্যৰ ১৪খন জিলাত অনুষ্ঠিত হোৱা নিৰ্বাচনত সাধাৰণ জনতাৰ সৈতে ভোটদান সাব্যস্ত কৰিলে মন্ত্ৰী বিধায়ক সাংসদৰ পৰা আৰম্ভ কৰি শাসক বিৰোধীৰ সকলো নেতাই। এই দৃশ্য হৈছে টিংখাঙৰ। ৰাইজৰ সৈতে সমানেই শাৰী পাতি পত্নীৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে মন্ত্ৰী বিমল বৰাই। নিজৰ যি গাঁৱৰ ঘৰৰ ভোটগ্ৰহণ কেন্দ্ৰ ৰাইজৰ লগত একেলগে আমি পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ভোট প্ৰদান কৰিলোঁ। আৰু এইটো হ'ল গণতন্ত্ৰৰ সৌন্দৰ্য, বিউটি অফ ডেমক্ৰেচি। কাৰণ এই সময়তে সকলো লোক একেলগ হয়, সকলোৱে এটা উদ্দেশ্যেই ভোট প্ৰদান কৰে, সেইটো হৈছে ৰাষ্ট্ৰৰ উন্নয়ন। ডিব্ৰুগড়ত মন্ত্ৰী প্ৰশান্ত ফুকনে আৰু গোগামুখত ভোটাধিকাৰ সাব্যস্ত কৰে মন্ত্ৰী ৰনোজ পেগুৱে। প্ৰথম আৰু দ্বিতীয় পাৰ্টিৰ মাজত ইমান ডাঙৰ গেপ আছে যে মানুহে দ্বিতীয় পাৰ্টিৰ কথা চিন্তা কৰিবলৈ মানুহৰ অৱকাশে নোহোৱা হৈছে। সেইকাৰণে মই যিটো দেখিছোঁ একদম মাই গ্ৰাছৰুট এক্সপিৰিয়েঞ্চৰ পৰা মই আপোনালোকক কৈছোঁ যে এইবাৰ 90 to 95% ভোটাৰে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ভোটদান কৰিব। এইবাৰৰ এটা ব্যতিক্ৰম যে এইবাৰ আমাৰ সভাপতিৰ প্ৰাৰ্থী নাই, ৱাৰ্ড মেম্বাৰসকলে সভাপতি নিৰ্বাচন কৰিব। গতিকে পূৰ্বৰ 4খন বেলট পেপাৰৰ ঠাইত এইবাৰ আমি 3খন বেলট পেপাৰত ভোটদান কৰিছোঁ। গোলাঘাটৰ ফিছৱেল প্ৰাথমিক বিদ্যালয়ত মন্ত্ৰী অজন্তা নেওগে ভোটাধিকাৰ সাব্যস্ত কৰি প্ৰতিবাৰৰ দৰে এইবাৰো বিজেপিকেই জয়ী কৰাব বুলি দাবী কৰে। ভোট দিয়াটো এটা গণতন্ত্ৰৰ এটা ডাঙৰ এটা অধিকাৰ। মই সকলোকে আহ্বান জনাইছোঁ যে আপোনালোকে ভোট দিয়ক প্ৰথমতে, আৰু মই ভাবিছোঁ এই নিৰ্বাচন উন্নয়নৰ সপক্ষে হ'ব। নাৰায়ণপুৰৰ পথালিপাহাৰ গাঁও পঞ্চায়তৰ ভোগপুৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ভোটাধিকাৰ সাব্যস্ত কৰি সংবাদ মাধ্যমৰ সন্মুখত ক'লে বিজেপিৰ বিৰুদ্ধে থকা ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিব পঞ্চায়ত নিৰ্বাচনতেই। আজিও অখিল গগৈয়ে কৈছে যে তেওঁক বোলে অসমৰ মানুহে ভাল পায়, কিন্তু মই আপোনাক কৈ থৈ গ'লোঁ শিৱসাগৰত এখনতো নিজিকে। অসম মানেতো শিৱসাগৰ। মই গৈ আহিছোঁ শিৱসাগৰলৈ, মই তেওঁক সন্মান জনাই কেম্পেইনিঙো নকৰিলোঁ। বেলেগৰ এই ভোট কি বুলি কয় প্ৰেছাৰ হৈ পেলাই ঘূৰি ফুৰিছে। এই বুথত যিদিনা মই জিকোঁ সেইদিনা আমি বিহপুৰীয়া সমষ্টিত জিকোঁ, আৰু এই বুথত যিদিনা হাৰোঁ অসমতো হাৰোঁ বিহপুৰীয়াতো হাৰোঁ। এইবাৰ এই বুথটোত আমি জিকিম, অহাবাৰ বিহপুৰীয়া জিকিব আৰু অসম জিকিব। লাইপুলি মৰাণকাৰী গাঁৱৰ ভোটকেন্দ্ৰত শক্তিশালী পঞ্চায়ত ব্যৱস্থাৰ আশাত ভোটদান কৰিছোঁ বুলি দাবী কৰি AJPৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও ক'লে সপোনৰ যিটো পঞ্চায়তী ৰাজ ব্যৱস্থা সেইটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ যিটো প্ৰয়োজনীয় গণতান্ত্ৰিক দায়িত্ব সেইটো আমি পালন কৰিছোঁ। আৰু আমি আশাবাদী যে আমাৰ যি লক্ষ্য, যি সপোন, গান্ধীজীৰো যিটো সপোন গ্ৰাম স্বৰাজৰ কথা য'ত আছে, তেনেকুৱা এটা পঞ্চায়ত বা পঞ্চায়তী ৰাজ ব্যৱস্থা গঢ়ি তুলিবৰ কাৰণে আমি সকলোৱে আশা কৰোঁ। আৰু সেইকাৰণে মই ৰাইজকো আজি আহ্বান জনাইছোঁ যাতে সকলোৱে ওলাই আহি দলে বলে ভোটদান কৰে। একেদৰে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই মেলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰে। আমাৰ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত আমি 100% 100% আমি জয়ী হ'ম বুলি মই নিশ্চিত হৈ আছোঁ। ৱাৰ্ড মেম্বাৰ বহুতো আমাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে, আৰু বাকীটো 2-3জন নিশ্চয় গাঁৱৰ মানুহে সিদ্ধান্ত ল'ব যে কাক তেওঁলোকে নিৰ্বাচিত কৰে। মাজুলীতো পত্নী পুত্ৰক লগত লৈ ভোটদান কৰিলে বিধায়ক ভুৱন গামে। গহপুৰৰ মধ্য কলাবাৰী প্ৰাথমিক বিদ্যালয়ত বিধায়ক উৎপল বৰাৰ ভোটদান। চাবুৱাৰ নিজ চাবুৱা প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰতো ভোটদান কৰিলে বিধায়ক বিনোদ হাজৰিকাই। প্ৰাক্তন সাংসদ তপন গগৈ আৰু প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়েও অংশগ্ৰহণ কৰিলে গণতন্ত্ৰৰ উৎসৱস্বৰূপ এই পঞ্চায়ত নিৰ্বাচনত। পঞ্চায়ত যদি শক্তিশালী হয় তেতিয়াহ'লে সমাজ ব্যৱস্থা খুব সুন্দৰভাৱে আগুৱাই যাব, আৰু এইটো এটা আমাৰ প্ৰত্যেকৰ গণতান্ত্ৰিক অধিকাৰ। ভোট সাব্যস্ত কৰিবলৈ আমি প্ৰত্যেকে আজি ভোটাধিকাৰ সাব্যস্ত কৰিছোঁ। পিছে ক'তো একো বিশেষ বিতৰ্ক নহ'লেও পঞ্চায়ত নিৰ্বাচন শুকুৰবাৰে অনুষ্ঠিত কৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিলে AIUDFৰ বিধায়ক সুজাম উদ্দিন লস্কৰে। কাৰণ শুকুৰবাৰে নিৰ্বাচন অনুষ্ঠিত কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ যথেষ্ট অসুবিধা হয়। বহুত টাইম লাগি আছে, আৰু আমাৰ জুমাবাৰ আছে। যিমান ইলেকশ্যন পাতে, অসম গভৰ্ণমেণ্ট হওক, চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক,
জুম্মাবাৰে পাতি থাকে, শুক্ৰবাৰটো আমাৰ এটা ভাল দিন। আমাৰ গোটেই ইছলাম ধৰ্মাৱলম্বী জুম্মাৰ নমাজত যাব লগা হয়, সেইটো আমি ধিক্কাৰ জনাইছোঁ যে নেক্সট যিমান ইলেকশ্যন পাতিব শুক্ৰবাৰে নাপাতে। অৱশ্যে সামগ্ৰিকভাৱে শান্তিপূৰ্ণ আৰু সুশৃংখলিত ৰূপত অতিবাহিত হ'ল পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদানৰ দিনটো। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।